সকলকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল কেতিয়াবা আমাৰ খানা খাই থাকোঁতে মাছ মাংস খাই থাকোঁতে ডিঙিত মাছৰ কাঁইট নাইবা মাংসৰ হাড় ডিঙিত লাগি যায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'ত আলোচনা কৰিম। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাখিব। ভিডিঅ'টো চাই কেনে পাই জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ উপকাৰ হোৱাৰ লগতে আপোনাৰ বন্ধুবৰ্গ আত্মীয় কুটুম্বক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বেছি পলম নকৰি আহক তেনে আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল, মই আকৌ এবাৰ কৈছোঁ, কেতিয়াবা মাছ মাংস খাই থাকোঁতে ডিঙিত কাঁইট বা হাড় ফাঁচি যায়, তেতিয়াহ'লে আপোনালোকে কি কৰিব। সাধাৰণতে ভয় লাগিবলগীয়া কথা, কিন্তু ভয় কৰিব নালাগে। এইটো আপুনি ঘৰতে ঠিক কৰিব পাৰিব এটা মন্ত্ৰৰ দ্বাৰা। মন্ত্ৰটো মই কৈ দিছোঁ, আপোনালোকে মনোযোগেৰে শুনি লিখি থৈ দিব। যেতিয়া আপোনাৰ দৰকাৰ হ'ব তেতিয়া আপুনি এই মন্ত্ৰটো ব্যৱহাৰ কৰিব পাৰে। মন্ত্ৰটো হ'ল, গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই কাটা নমজাৰে ভাই। যদি আপোনাৰ কাঁইট লাগে ডিঙিত তেতিয়াহ'লে কাঁইট বুলি ক'ব, মানে কাটা বুলি ক'ব। আৰু যদি হাড় লাগে তেতিয়াহ'লে হাড় বুলি ক'ব। গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই হাড় নমজাৰে ভাই। আপুনি বাওঁ হাতেৰে ওপৰৰ পৰা এনেকৈ তললৈ টানি আনিব, ওপৰৰ পৰা এনেকৈ 7 বাৰ। আৰু আপুনি মন্ত্ৰটো কৈ থাকিব, গংগা যমুনা ত্ৰিবেণী স্মৰণ কৰি ভাই, ধৰ্মৰ আজ্ঞাই কাটা নমজাৰে ভাই। এনেকৈ এবাৰ ক'ব, টানি দিব। গংগা যমুনা ত্ৰিবেণী স্মৰণ আপোনালোকে এনেকৈ মন্ত্ৰটো কৈ এনেকৈ টানি থাকিব 7 বাৰ। যদি আপোনালোকৰ ধৰি লওক সৰু ল'ৰা ছোৱালীৰ লাগিলে, মানে মন্ত্ৰ মাতিব নোৱাৰে, তেতিয়াহ'লে কি কৰিব, ডাঙৰে মাক দেউতাক নাইবা গাৰ্জেনে এনেকৈ মন্ত্ৰটো মাতি এনেকৈ আপুনি বাওঁ হাতেৰে ল'ৰা বা ছোৱালীটোৰ এনেকৈ ডিঙিত দি দিব। ওপৰৰ পৰা তললৈ টানি মানে মন্ত্ৰটো কৈ আপুনি টানি দিব, আৰু তেতিয়া আপুনি ফু মাৰি দিব। ঠিক আছে, এনেকৈ কৰিলে আপোনাৰ শিশুটিৰ মানে ডিঙিৰ পৰা কাঁইট বা হাড় তললৈ যাব। এতিয়া আপোনালোকৰ বাবে ভিডিঅ'টো কেনে লাগিলে, উপকাৰ আহিলে নে নাই, আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনাৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিলৈ আপোনাৰ পৰা বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।